শ্রমিক ঐক্য জিন্দাবাদ আমার চাকরি নিয়মীকরণ করিব লাগিব আমার চাকরি নিয়মীকরণ করিব লাগিব we want justice we want justice we want justice বিদ্যুৎ মন্ত্রী পুতুলা বিদ্যুৎ মন্ত্রী পুতুলা বিদ্যুৎ বিভাগ হায় হায় বিদ্যুৎ বিভাগ হায় হায় আমার অস্থায়ী কর্মচারীসকলৰ ওপৰত ধাৰা শাস্তি বন্ধ কৰক অস্থায়ী কৰ্মচাৰীসকলৰ ওপৰত ধাৰা শাস্তি বন্ধ কৰক অস্থায়ী কৰ্মচাৰীসকলৰ ওপৰত ধাৰা শাস্তি বন্ধ কৰক we want justice we want justice no justice no rest no justice no rest বিদ্যুৎ বিভাগ হায় হায় কাম কৰি থকা কাৰ্যসূচীবোৰ বিশেষ কিবা কাৰণত আহিব পৰা নাই তেখেতসকলক এখন কাৰ্যসূচীৰ জৰিয়তে তেখেতসকলক এই মঞ্চত কৰ্মৰত প্ৰায় 5233 জন অস্থায়ী ভূমিকা গ্ৰহণ কৰিছোঁ আৰু শক্তিখণ্ডক আমি শক্তি দিয়াৰ কাৰণে আজি আমাক শক্তি এলাগি কৰি আছে এলাগি কৰি পেলাই কিছুদিন আগত হয় চাওক আমাৰ শক্তিখণ্ডৰ তিনিওটা কোম্পানীৰ বৃহত্তৰ যৌথ মঞ্চ আসাম ষ্টেট আউটচোৰ্চ পাৱাৰ ৱৰ্কাৰ ইউনিয়নে চৰকাৰ তথা বিভাগক আমাৰ চাকৰিসমূহ নিয়মীকৰণৰ লগতে আমাৰ যি 11 দফীয়া দাবী এই 11 দফীয়া দাবীসমূহ সমস্যা লৈ পেলাই আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া লগতে শক্তি মন্ত্ৰী ডাঙৰীয়ানী আদি কৰি পেলাই নিয়মীয়া কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে আমাৰ শক্তিখণ্ড অস্থায়ী কৰ্মচাৰীসকলৰ চাকৰিসমূহ নিয়মীকৰণৰ গুৰুত্ব প্ৰদান নকৰি পেলাই নতুন নিযুক্তি প্ৰক্ৰিয়াৰ চিন্তা কৰিছে এই নতুন নিযুক্তি প্ৰক্ৰিয়াৰ চিন্তাত আমি তিনিওটা কোম্পানীৰ অস্থায়ী কৰ্মচাৰীসকলে আজিৰ ডেটত শংকিত হৈ পৰিছোঁ লগতে চৰকাৰী অনুমোদিত ৰিলিজেশ্যন 93(1)(2) অনুসৰি 5233 জন অস্থায়ী কৰ্মচাৰীসকলৰ ভিতৰত প্ৰায় 40% কৰ্মচাৰীসকলৰ নাম ফিক্স পেঞ্চন তালিকাৰ পৰা বঞ্চিত কৰি ৰাখিলে প্ৰায় 6-7 মাহ ধৰি বিভিন্ন অজুহাতত তালিকাখন প্ৰকাশ কৰিব বুলি বিভিন্ন অজুহাতত অস্থায়ী কৰ্মচাৰীসকলক মানসিক আৰু শাৰীৰিকভাৱে চিন্তিত কৰি পেলাইছে সমান্তৰালভাৱে এই শক্তিখণ্ডৰ আমি অস্থায়ী কৰ্মচাৰীসকলে শক্তি বিভাগক শক্তি যোগোৱা এটা মানে মানুহ এই মানুহখিনিক আজিৰ ডেটত শক্তি বিভাগে এলাগি কৰিছে এলাগি কৰি আমাক যি মানে বিভাগে আমাৰ ওপৰত যি শাসনমূলক কাৰ্য চলাই আছে এই আমি ধিক্ষাৰ জনাইছোঁ আৰু গৰিহণা জনাইছোঁ এই সমূহ ক্ষেত্ৰবোৰ তথা আমাৰ যি আসাম ষ্টেট আউটচোৰ্চ পাৱাৰ ৱৰ্কাৰ ইউনিয়নৰ আমাৰ অস্থায়ী বিদ্যুৎ কৰ্মচাৰীসকলৰ চাকৰি নিয়মীকৰণ আদি কৰি পেলাই আমাৰ যি 11 দফীয়া দাবী এই দাবীসমূহ আমি ৰাজ্যৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হস্তক্ষেপ বিচাৰিছোঁ আমাৰ দাবীসমূহ যদি চৰকাৰ তথা বিভাগে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰে কিন্তু আমি অনাগত দিনত আসাম ষ্টেট আউটচোৰ্চ পাৱাৰ ৱৰ্কাৰ ইউনিয়নৰ উদ্যোগত গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বাধ্য হ'ম আৰু ইতিমধ্যে আপোনালোকৰ জৰিয়তে জনাব বিচাৰিছোঁ যে আমাৰ আসাম ষ্টেট আউটচোৰ্চ পাৱাৰ ৱৰ্কাৰ ইউনিয়নৰ আজি গোটেই অসমৰ চক্ৰ সমিতিৰ কাৰ্যালয়ৰ সন্মুখত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰা হৈছে মানসিক আৰু শাৰীৰিকভাৱে চিন্তিত কৰি পেলাইছে এই বিষয়টো লৈ পেলাই আমি বিভাগক যদি আমি বাৰে বাৰে এই নিবেদন কৰাৰ পিছতো বিজুলী ভৱন বা অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাকে আদি কৰি অসমৰ শক্তিমন্ত্ৰী মহোদয়া নলিতা গালুচা আদি কৰি তেওঁলোকে যদি আমাৰ বিষয়সমূহ যদি পূৰ্ণাংগ বা গুৰুত্ব সহকাৰে নলৈ যদি আমাৰ সমস্যাসমূহ যদি সমাধান নকৰে তেনেহ'লে আমিতো অন্যথা তেনেহ'লে আমাৰ জীৱন মানে উচৰ্গা দিয়াৰ পৰ্যন্ত আমি সাজু আছোঁ আমি লাগিলে বিজুলী ভৱনত গৈ আমি মৃত্যু হৈ যাম
আমাৰ তেজেৰে ৰঙালী হৈ যাব বিজুলী ভৱনৰ সন্মুখত। অহা 29 আগষ্টত আমি অসমৰ মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ এই ভয়াৱহ পৰিস্থিতিসমূহ আমি তেওঁলোকে দেখিবলৈ মানে নাপায় আৰু যাতে আমাৰ সমস্যাসমূহ তেওঁলোকে সমাধান কৰাত মানে কৰজোৰে অনুৰোধ কৰিছোঁ। আজি তাৰিখতো মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আপুনি প্ৰভাতশালী অসমৰ মুখ্যমন্ত্ৰী যিহেতু, গতিকে সকলোৰে সমস্যা সমাধান কৰাৰ আপুনি এক প্ৰকাৰৰ মানে অসমৰ মুখ্যমন্ত্ৰী, গতিকে আমি তেখেতক বাৰম্বাৰ অনুৰোধ জনাইছোঁ যদি তেওঁ মানি নলয় আমি অহা 29 আগষ্টত আমাৰ বিজুলী ভৱনৰ সন্মুখত আমাৰ যি 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী সেই কাৰ্যসূচীত কৰাৰ পিছতো তেওঁ যদি মানি নলয় তেনেহ'লে আমি এই অসমৰ সমস্যা যদি অসমতেই যদি সমাধান নহয় তেনেহ'লে আমি ভাৰতবৰ্ষৰ দিল্লীৰ যন্ত্ৰ মন্ত্ৰত গৈ হ'লেও আমি প্ৰতিবাদ কৰিবলৈ আমি সাজু আছোঁ আছাম ষ্টেট পাৱাৰ কাৰ্ছ ইউনিয়নে।